জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে বহু কথা ওলাই আছে, বহু কথা ওলাইছে, বহুত ধৰণৰ মানুহৰ মতামত ওলাইছে আৰু যিটো সময় প্ৰথম অৱস্থাত তেখেতক লৈ পেলাই যিখিনি কথা হৈছিল বৰ্তমান যেন এনেকুৱা লাগে যেন সেই প্ৰতিবাদ লাহে 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 যেন হাম কাটিছে, এনেকুৱা নিচিনা অনুভৱ হয় নেকি বাৰু? কথাটো হ'ল কি প্ৰতিবাদ প্ৰতিবাদ কিমান দিনলৈকে বা কাৰ আগত কৰি থাকিব? প্ৰতিবাদ মূল বুলি মই কথাটো ক'ব আচলতে বিচাৰো। মানুহে জানিব বিচাৰিছে যে জুবিন দাৰ লগত হ'ল কি আচলতে, হয় হ'ল কি সেই যে যিটো ডিমাণ্ড আছিলে যে জানিব লাগে, এইটো যেন এতিয়া অকমান সেইটো আছে, সেইটো কাৰো হেৰি হৈ যোৱা নাই, খালি মানে মুখেৰে কোৱা নাই। কিন্তু কথাবোৰত কি হয়, জুবিন গাৰ্গ এনেকুৱা এটা সত্তা আছিলে, হয় তেওঁ সকলোৰে লগত সংযুক্ত হৈ আছিলে, হয় ৰজাঘৰ প্ৰজাঘৰ সকলোৰে লগত তেওঁ যুক্ত হৈ আছিলে। এতিয়া সেই গোটেই কথাখিনি চালি জাৰি চাই মূল পইণ্টটোত কোন দোষী গোটেই ঘটনাটোৰ কাৰণে, সেই কথাটো যিদিনালৈকে নাজানিব তেতিয়ালৈকে মানুহ অলপ কনফিউজনত থাকিব।